মেলা পাতিছে নেকি লাচিত ঘাটত আমি পূৰ্বে প্ৰতিবেদন প্ৰকাশ কৰিছিলো কালিৰ দিনটোত প্ৰতিবেদন প্ৰকাশ পাইছিলো যে কোমল মাটিত কেনেদৰে মৃত্যু দুৰ্ৰূপী ফাঁচি বনোৱা হৈছে লাচিত ঘাটত আনন্দ মেলাৰ নামত একাংশই কি ব্যৱস্থাৰে মেলা পাতিছে এই সন্দৰ্ভত ৰাইজৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিছু দিনৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ পাৰত সৌন্দৰ্য বৰ্ধনৰ বাবে অসম চৰকাৰে প্ৰকল্প ব্যৱস্থা কৰিছিল প্ৰকল্প নিৰ্মাণৰ এক ব্যৱস্থা কৰা হৈছিল আৰু সেই প্ৰকল্প নিৰ্মাণৰ আধাৰতে নতুনকৈ মাটি পেলোৱা হৈছিল কিন্তু বুকা হৈ থকা মাটিত কেনেকৈ আনন্দ মেলা পাতিবলৈ পালে বা আনন্দ মেলা পতাৰ অনুমতি কোনে দিলে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে কাৰণ যিকোনো মুহূৰ্ততে খহি যাব পাৰে ইফালে বৰষুণ প্ৰতিকূল বতৰকো নেওচি এইদৰে ব্যৱস্থা কৰা হৈছে আনন্দ মেলাৰ নামত ৰাইজক বিষাদ দিব নেকি এনে ধৰণৰ প্ৰশ্ন অৱতাৰণা হৈছে আমাৰ পোনপটীয়াকৈ সম্প্ৰচাৰত আছে আমাৰ সৌৰভ নাথ সৌৰভে সামগ্ৰিক তথ্য আৰু সামগ্ৰিক বিষয়টোৰ সন্দৰ্ভত ক'ব কিন্তু আজি যিহেতুকে আনন্দ মেলা আজিৰ পৰা আৰম্ভ হৈছে আৰু ইয়াকে লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লাচিত ঘাটত এনেদৰে মডাৰ্ণ ফান ৰূপী এই ধৰণৰ আনন্দ মেলা পতা হৈছে নেকি যাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমাৰ সহযোগী সৌৰভ নাথ আছে সৌৰভ নাথে আমাক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাব সৌৰভ নাথ যেহেতু আমি আপোনালোকক ইতিমধ্যে কালিৰ দিনটোত আমি সেই বাতৰি ইতিমধ্যে সম্প্ৰচাৰ কৰিছোঁ সমগ্ৰ বিষয়টোক লৈ আৰু আজিৰ দিনটোতো মই আপোনালোকক দেখুৱাইছোঁ যে এয়া হৈছে লাচিত ঘাটৰ পৰিৱেশ লাচিত ঘাটত কেইটামান দিনৰ পূৰ্বলৈকে আচলতে ইয়াত নতুনকৈ মাটি পেলোৱা হৈছিলে কিছুদিন পূৰ্বলৈকে জলস্তৰৰ সমান্তৰালকৈ আচলতে লাচিত ঘাটৰ যি পাৰ্কিংস্থলী সেই পাৰ্কিংস্থলী আছিলে কিন্তু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে সৌন্দৰ্য বৰ্ধনৰ নামত ৰাজ্য চৰকাৰৰ বা বিভাগৰ ফালৰ পৰা কিছুদিন পূৰ্বে অৰ্থাৎ এমাহ ভিতৰত আচলতে ইয়াত নতুনকৈ মাটি পেলোৱা হৈছে অৰ্থাৎ কোমল মাটি আলুদিয়া মাটি আচলতে ইয়াত পেলোৱা হৈছে আৰু সেই আলুদিয়া মাটি ইয়াত পেলাই থোৱা অৱস্থাতে ইতিমধ্যে লাচিত ঘাটত এনেদৰে ইয়াত তেওঁলোকে আনন্দ মেলাৰ নামত ইয়াত মীনা বজাৰ পাতিবলৈ ইতিমধ্যে তেওঁলোকে ওলাই আহিছে এনেদৰে মীনা বজাৰ পাতিবৰ বাবে তেওঁলোকে আহিছে মই যদি সম্ভৱ হয় আচলতে কিছু পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম যে যিহেতু মীনা বজাৰ বুলি কোৱাৰ লগে লগে ইয়াৰ চকৰি সদৃশ যি আচলতে পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ এনেদৰে চকৰি নিৰ্মাণ কৰা হৈছে আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে যে 200 ফুট উচ্চতা কোমল মাটিত 200 ফুট উচ্চতাৰ কোনে আচলতে চকৰি নিৰ্মাণ কৰিবলৈ দিলে বা এনেদৰে যিসমূহ সামগ্ৰী আচলতে মনোৰঞ্জনৰ বাবে যিসমূহ সামগ্ৰী তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে তেওঁলোকক আচলতে ইয়াৰ পাৰ্মিশ্যন কোনে দিলে সেই মুহূৰ্তত কিন্তু এটা ডাঙৰ প্ৰশ্ন হিচাপে উত্থাপন হৈছে তেওঁলোকৰ কৰ্তৃপক্ষৰ সৈতে তেওঁলোকৰ যি আচলতে ইয়াত আয়োজক কমিটি আছে আয়োজক কমিটিৰ সৈতে আমি আচলতে কথা পাতিছিলোঁ আৰু কথা পতাৰ পিছতে তেওঁলোকে কৈছে যে GMDA ফালৰ পৰা আচলতে তেওঁলোকে এই অনুজ্ঞাপত্ৰ ইতিমধ্যে লাভ কৰিছে তেওঁলোকে পাৰ্মিশ্যন লাভ কৰিছে কিন্তু এটা প্ৰশ্ন ইয়াৰ মাজতে উত্থাপন হৈছে সেয়া GMDA হওক বা সেয়া GMC হওক যিকোনো যি বিভাগেই নহওক কিয় আচলতে কোনে তেওঁলোকক সেই অনুমতি দিলে ইয়াত এনেদৰে মীনা বজাৰ পাতিবলৈ বা তেওঁলোকে আজিৰ পৰা সেই মীনা বজাৰ আৰম্ভ কৰাৰ কথা কৈছিলে ইতিমধ্যে আৰু সেই সময়তেই তেওঁলোকে চকৰি কোনে আচলতে নিৰ্মাণ কৰিবলৈ দিলে GMDA কৰ্তৃপক্ষ তেওঁলোকৰ সৈতে কিবা মিতিৰালি কৰিছে নেকি বা GMD বা GMC যিয়েই হওক যিটো কৰ্তৃপক্ষই নহওক কিয় আচলতে তেওঁলোকৰ সৈতে কিবা টকাৰ লেনদেন হৈছে নেকি ভিতৰুৱাকৈ আচলতে কিছু টকাৰ লেনদেনৰ বাবে আচলতে তেওঁলোকে এই আচলতে নদীৰ পাৰত কোমল মাটিত আৰু বৰষুণৰ বতৰ ঠিক হৈ আছে বৰ্তমান মুহূৰ্তত যদি আপুনি বতৰ বিজ্ঞান কেন্দ্ৰৰ যি তথ্য যদি আপুনি লাভ কৰিবলৈ চেষ্টা কৰে তেনেহ'লে দেখিব যে গুৱাহাটীৰ বাহিৰত বিভিন্ন প্ৰান্তত ৰাজ্যৰ বিভিন্ন জিলাত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট বা য়েল্লো এলাৰ্ট জাৰি কৰিছে আৰু সেই সময়তেই এয়া আপোনালোকক মই পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে লাচিত ঘাটৰ পৰিৱেশ আৰু যদি কিছু দৃশ্যাংশ মই কেমেৰাটো যদি ঘূৰাই দিওঁ নদীৰ দিশলৈ যদি আচলতে কিছু কেমেৰাটো ঘূৰাই দিয়া হয় তেনেহ'লে দেখিব যে ঠাইতে গোটেই পৰিৱেশটোৰ যদি আপোনালোকক মই দেখুৱাওঁ ঠাইতেই একেবাৰে গৰা সদৃশ এটা পৰিৱেশ আৰু সেই গৰা সদৃশ পৰিৱেশত এতিয়া এনেদৰেই নিৰ্মাণ কৰিবলৈ দিছে মীনা বজাৰ নিৰ্মাণ কৰিবলৈ GMD কৰ্তৃপক্ষৰ ফালৰ পৰা কেনেদৰে আচলতে অনুমতি দিব পাৰিলে সেয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন হিচাপে উত্থাপন হৈছে যদি মই পৰিৱেশটো ইয়াই আপোনালোকক দেখুৱাইছোঁ এনেদৰে আচলতে নদী ঠিক 50 ফুট
বা 10 ফুট আঁতৰতে আচলতে তেওঁলোকে ইয়াৰ এই 200 ফুট উচ্চতা ইয়াৰ চকৰি নিৰ্মাণ কৰিছে ইয়াৰ নতুন মাটি ইয়াৰ কোমল মাটি আপোনালোকক সেয়া পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ ইয়াৰ আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে GMDৰ ফালৰ পৰা আচলতে তাত পাৰ্মিশ্যন দিছে GMD বা GMC যোনেই নহওক বা তাত বিভাগীয় যি কৰ্তৃপক্ষই নাথাকক কিয় মৃত্যুৰ সৈতে খেলা কৰিবলৈ আচলতে তেওঁলোকক কোনে অনুমতি কোনে দিলে তাত চৰকাৰী কৰ্তৃপক্ষৰ কোনোবা বিষয়ববীয়া আচলতে ইয়াত জড়িত আছে নেকি বা চৰকাৰৰ বা বিভাগৰ কোন লোক আচলতে ইয়াৰ লগত জড়িত আছে সমগ্ৰ বিষয়টোক লৈ যেহেতু কৈছোৱেই যে ফাঁচী বজাৰৰ কাষতে থকা যি আচলতে লাচিত ঘাট সেই লাচিত ঘাটৰ পৰিৱেশ এতিয়া মীনা বজাৰলৈ ৰূপান্তৰিত হোৱা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰে যে লাচিতক যেন সন্মুখত ৰাখি তেওঁলোকে মৃত্যুৰ দাবাব বজাবলৈ এক প্ৰকাৰে সাজু হৈছে যেহেতু ইয়াৰ পৰা যদি কিবা অনাকাংক্ষিত ঘটনা যদি সংঘটিত হ'বলৈ হয় তেনেহ'লে GMD বা GMC কৰ্তৃপক্ষ তাৰ বাবে দায়বদ্ধ হ'বনে নহয় যেহেতু GMC বা GMD কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকক মীনা বজাৰ পাতিবলৈ ইয়াত পাৰ্মিশ্যন দিয়া হৈছে ইয়াত অনুমতি দিয়া হৈছে যদি নদীৰ কাষত থকা প্ৰায় 10 মিটাৰ আঁতৰত প্ৰায় 10 ফুট আঁতৰত আচলতে এনেদৰেই সুউচ্চ আচলতে চকৰি নিৰ্মাণ কৰা হৈছে ইয়াৰ পৰা যদি কাইলৈ বা কালি যেতিয়াৰ পৰা আৰম্ভ হোৱাৰ সময়ত যদি আচলতে কোনো ব্যক্তি যদি ইয়াৰ পৰা সৰি পৰে বা ইয়াৰ যদি কোমল মাটিৰ বাবে যদি কিবা দুৰ্ঘটনা সংঘটিত হ'বলৈ হয় তেনেহ'লে GMD কৰ্তৃপক্ষ তাৰ বাবে দায়বদ্ধ হ'বনে নহয় সেয়া কিন্তু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন হিচাপে উত্থাপন হৈছে মই পুনৰবাৰ কৈছোঁ যে এনেদৰে আচলতে নদীৰ পৰা ঠিক 10 মিটাৰ আঁতৰতে আচলতে এনেদৰে সুউচ্চ চকৰি নিৰ্মাণ কৰা হৈছে এনেদৰে আচলতে যিসমূহ তেওঁলোকৰ মনোৰঞ্জনৰ আহিলা বা মনোৰঞ্জনৰ বাবে মীনা বজাৰত যিসমূহ আহিলা উপলব্ধ হয় সকলোবিলাকে আচলতে তেওঁলোকে এনেদৰে নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে কৈছে যে ইতিমধ্যে তেওঁলোকক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে সেয়া আৰক্ষী প্ৰশাসনেই হওক বা সেয়া DCP ইণ্টেলিজেন্সেই হওক যোনেই নহওক কিয় কিন্তু সেই বিষয়টোক লৈ তেওঁলোকক কোনে পাৰ্মিশ্যন প্ৰদান কৰিলে আৰু মই পুনৰবাৰ দেখুৱাইছোঁ পুনৰবাৰ মই কেমেৰাটো ঘূৰাই দিছোঁ যিহেতু দেখিবলৈ পোৱা গৈছে যে পূৰ্বতে ইয়াত এনেবোৰ অনুষ্ঠান পাতিছিলে তাত আমাৰ ক'বলগীয়া একো নাই তাত আমি মাত মাতিবলৈ যোৱা নাছিলোঁ কিন্তু এটা কথা এইবাবেই আচলতে এবাৰ উত্থাপন হৈছে যে নতুনকৈ এই ঠাইডোখৰ সৌন্দৰ্য বৰ্ধনৰ নামত স্মাৰ্ট চিটিৰ অধীনত সৌন্দৰ্য বৰ্ধনৰ নামত নতুনকৈ আচলতে নিৰ্মাণ কৰা হৈছিলে এই ঠাইডোখৰ নতুনকৈ মাটি পেলাই ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে নদীৰ সম্পূৰ্ণ পাৰটো ব্ৰহ্মপুত্ৰৰ সম্পূৰ্ণ পাৰটো ইতিমধ্যে তেওঁলোকে এনেদৰে আচলতে মাটি পেলাই সম্পূৰ্ণ কৰিছিলে কিন্তু এবাৰ দেখিবলৈ পোৱা গৈছে যে 15 দিন বা 20 দিন পাৰ হৈ গৈছে বা 25 দিন হৈছে ইয়াৰ মাটি পেলোৱা আৰু সেই সময়তেই বৃষ্টিপাতো ইতিমধ্যে হোৱা দেখিবলৈ পোৱা গৈছে বৰষুণৰ প্ৰকোপ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সেই প্ৰকোপৰ অধীনত প্ৰকোপ হৈ থকাৰ সময়তে আচলতে এনেদৰে কোনে তেওঁলোকক পাৰ্মিশ্যন প্ৰদান কৰিলে GMD বা GMC কৰ্তৃপক্ষ আচলতে কিয় তেওঁলোকক পাৰ্মিশ্যন প্ৰদান কৰিলে যদি কাইলৈ দিনটোত যদি কিবা অনাকাংক্ষিত ঘটনা যদি ইয়াত সংঘটিত হ'বলৈ হয় অনাকাংক্ষিত ঘটনা যদি আচলতে ইয়াত হয় সেই ক্ষেত্ৰত GMD কৰ্তৃপক্ষ বা GMC কৰ্তৃপক্ষ ইয়াৰ বাবে দায়বদ্ধ হ'বনে নহ'ব সেয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন হিচাপে উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু ইয়াত আৰক্ষী প্ৰশাসনৰো কথা আছে আৰক্ষী প্ৰশাসনৰ লোকসকলে আচলতে এই ক্ষেত্ৰত তেওঁলোকে কিয় ইতিমধ্যে অনুমতি প্ৰদান কৰিবলৈ দিছে সেয়া কিন্তু এই মুহূৰ্তত এটা প্ৰশ্ন হিচাপে উত্থাপন হৈছে আৰু মই এই মুহূৰ্তত দেখুৱাইছোঁ যিহেতু এয়া হৈছে লাচিত ঘাটৰ পৰিৱেশ হয়তো কাইলৈ দিনটোৰ পৰা বা আজি বিয়লি ভাগৰ পৰা হয়তো ইয়াত এনেদৰেই মীনা বজাৰ চলিব এনেদৰে আচলতে আনন্দ মেলাৰ নামত বা মীনা বজাৰৰ নামত যিসমূহ মনোৰঞ্জন ধৰ্মীয় আহিলা আছে সেইসমূহ হয়তো আচলতে আজি বিয়লি বেলাৰ পৰা আচলতে ইয়াত চলিব আৰু সেই ক্ষেত্ৰত সেয়া চলাই ক্ষেত্ৰত বিভাগৰ ফালৰ পৰা কেনেদৰে অনুমতি দিব পাৰিলে বিভাগৰ ফালৰ পৰা আচলতে কেনেদৰে পাৰ্মিশ্যন প্ৰদান কৰিলে সেয়া কিন্তু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন হিচাপে উত্থাপন হৈছে কিন্তু ইয়াৰ মাজতে আৰু এটা বিষয় মই কৈছোঁ যে টকাৰ লেনদেনৰ বাবে কোনোবা বিষয়াক টকা খুৱাই কোনোবা বিষয়াক আচলতে লগত লৈ কোনোবা বিষয়াই ঘোষ খাই এই পাৰ্মিশ্যন দিছে নেকি সেয়াও কিন্তু তাৰ বাবে প্ৰশ্নৰ উত্তৰ দিব লাগিব যদি GMD কৰ্তৃপক্ষৰ ফালৰ পৰা আচলতে পাৰ্মিশ্যন প্ৰদান কৰিছে GMD ফালৰ পৰা যদি অনুমতি প্ৰদান কৰিছে সেই ক্ষেত্ৰত কিন্তু GMD কৰ্তৃপক্ষ জবাবদিহি হ'ব লাগিব সমান্তৰালকৈ GMC কৰ্তৃপক্ষ জবাবদিহি হ'ব লাগিব সমান্তৰালকৈ আৰক্ষী প্ৰশাসনে ইয়াৰ উত্তৰ দিব লাগিব মই এইবাবেই কৈছোঁ যে কাইলৈ দিনটোত বা আজি বিয়লিৰ পৰা যদি আৰম্ভ হয় তেনেহ'লে আৰম্ভ হোৱাৰ সময়ত যদি কিবা অনাকাংক্ষিত ঘটনা যদি এই লাচিত ঘাটত এইকেইটা দিনত সংঘটিত হ'বলৈ হয় তাৰ বাবে তেওঁলোকে দায়বদ্ধ হ'ব লাগিব চৰকাৰৰ সেই বিভাগকেইটা তাত GMD কৰ্তৃপক্ষ মই পুনৰ কৈছোঁ যে GMD কৰ্তৃপক্ষ সমান্তৰালকৈ GMC সমান্তৰালকৈ আৰক্ষী প্ৰশাসনৰ লোকো কিন্তু ইয়াৰ বাবে দায়বদ্ধ হ'ব লাগিব আৰু আমি আপোনালোকক সেয়া দেখুৱাই গৈছোঁ ইয়াৰ লাচিত ঘাটৰ পৰিৱেশ পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ
পুনৰ কাৰোবাৰ টকাৰ বাবে কাৰোবাৰ 2 টকা লোভৰ বাবে আচলতে সাধাৰণ জনতাক মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ চেষ্টা কৰাটো আপোনালোকৰ বাবে কিন্তু কাম্য নহয়। সুনীল।